হেল্ল' এভৰিৱান, আন এটা টপিক লৈ আপোনাক স্বাগতম। আজি আমি অন্য এটা টপিকৰ বিষয়ে কথা পাতিম। সেই টপিকটো হৈছে ইণ্টাৰনেট। আপোনাৰো হৈছে নেকি ইণ্টাৰনেট নিজে নিজে হেক? আপুনি একো নোচোৱাকৈ আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰিবই পৰা নাই নেকি? নিজে নিজে এপ ডাউনলোড হৈ আছে নেকি? তো সেই বিষয়ে আজি কথা পাতিম। মোবাইলত দুটা ছেটিং দিয়া আছে। সেই ছেটিংসমূহ যদি আপুনি পাৰ্মিশ্যন কৰি দিছে তেতিয়াহ'লে আপোনাৰ এপটো নিজে নিজে আপডেট হৈ থাকিব। লগে লগে বেকগ্ৰাউণ্ডত এপসমূহে ডেটাসমূহ কনজিউম কৰি থাকিব। আপুনি যদি এইটো পাৰ্মিশ্যন দি দিছে তেতিয়াহ'লে আপুনি এতিয়াই বন্ধ কৰক, তেতিয়াহে আপুনি মোবাইল ডাটাসমূহ ইউজ কৰিব পাৰিব। তো বলক আপোনালোকক মই মোবাইল স্ক্ৰীনত লৈ যাম। মোবাইল স্ক্ৰীনত থৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে আপুনি কেনেকৈ সেই ছেটিংসমূহ বন্ধ কৰিব। আপুনি সেই ছেটিং বন্ধ নকৰিলে মই কৈ দিছোঁ আপুনি মোবাইল ডাটা ইউজ কৰিবই নোৱাৰিব, কিয়নো নিজে নিজে এপসমূহ আপডেট হৈ থাকিব। লগতে আপুনি যেতিয়া মোবাইল ডাটা অন কৰিব তেতিয়া বেকগ্ৰাউণ্ডত ডাটাসমূহক সেই আন এপসমূহ আছে সিহঁতি বেকগ্ৰাউণ্ডত নচলালেও আপুনি ডাটাসমূহ কনজিউম কৰি থাকিব। তো বলক মোবাইল স্ক্ৰীনত লৈ যাওঁ আপোনালোকক। তো তাৰ বাবে আপুনি প্ৰথমে মোবাইল ডাটাটো অন কৰি ল'ব। তো মই মোবাইল ডাটাটো অন কৰি লৈছোঁ। অন কৰি লোৱাৰ পিছত প্লে ষ্ট'ৰত যাব লাগিব, হয়নে? যিহেতু প্লে ষ্ট'ৰৰ পৰাই সেই এপসমূহ ডাউনলোড হয় আৰু প্লে ষ্ট'ৰতহে এপসমূহ আপডেট হয়। তো আপুনি সেই ছেটিংটো প্লে ষ্ট'ৰতে অন কৰি থৈছে নজনাকৈ। তো মই আপোনালোকক এতিয়া প্লে ষ্ট'ৰত লৈ গৈছোঁ। তো মই প্লে ষ্ট'ৰত ক্লিক কৰিলোঁ। প্লে ষ্ট'ৰত ক্লিক কৰাৰ পিছত আপুনি ৰাইট ছাইডৰ কোণাত আপোনাৰ লগো দেখি পাব। তো মই মোৰ লগত ক্লিক কৰিছোঁ এবাৰ। তো মই লগত ক্লিক কৰিছোঁ। লগত ক্লিক কৰাৰ পিছত আপুনি এনেধৰণে ইণ্টাৰফেচ দেখা পাব। তো আপুনি ইয়াত তলত আহিব লাগিব ছেটিংছত। তো ইয়াত আপুনি ছেটিংছত আহিব, ছেটিংছৰ অপশ্যন পাব। ইয়াত দেখিছে মই ছেটিংছত ক্লিক কৰিলোঁ। ছেটিংছত ক্লিক কৰাৰ পিছত যিহেতু আমাক নেটৱৰ্ক পাৰফাৰেঞ্চটো চাব লাগিব, তো তাতে নেটৱৰ্ক পাৰফাৰেঞ্চ অপশ্যন আছে ছেকেণ্ডত। তো তাত লিখাও আছে ডাটা ইউজ ফৰ ডাউনলোড অটো আপডেট লিখাও আছে তাত। তো আপুনি তাতে ক্লিক কৰিব এবাৰ। তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত তলত 3 নম্বৰত চাবলৈ পাব আপুনি অটো আপডেট এপ। দেখিছেনে? অটো আপডেট আপ মানে আপুনি যদি ইয়াত পাৰ্মিশ্যন আছে আপুনি চাব পাৰে। আপুনি দেখিছেনে ইয়াত? আপুনি এইবোৰত অন নকৰি এই টিক চিনটো আপুনি ডু নট অটো আপডেট এপত লগাই দিব। মানে আপুনি পাৰ্মিশ্যন দিয়া নাই। এতিয়াৰ পৰা আপোনাৰ এপসমূহ অট'মেটিক আপডেট নহ'ব। তো সেয়েহে তাৰ পৰাও আপোনাৰ নেট বাচিব। তো দ্বিতীয় ছেটিংটো হ'ল মেইন ছেটিং। দ্বিতীয় ছেটিংটো আপুনি সম্পূৰ্ণকৈ চাব। দ্বিতীয় ছেটিংটো মেইন ছেটিং। সেই ছেটিংটো যদি আপুনি পাৰ্মিশ্যন কৰি দিছে তেতিয়াহ'লে সেইটো আপুনি অফ কৰি ল'ব। অফ নকৰিলে আপুনি কিন্তু নেট বচাব নোৱাৰিব। তো তাৰ বাবে আপুনি অলপ সময় মোবাইল ডাটা দেখিছেনে ইয়াত? তো মোবাইল ডাটাটো মই প্ৰেছ কৰি লৈ লৈছোঁ। তো প্ৰেছ কৰি দিয়াৰ পিছত মই এনেধৰণে ইণ্টাৰফেচ দেখা পালোঁ। তাৰপিছত আপুনি তললৈ আহিব স্ক্ৰল কৰি। তাৰপিছত এপ ডাটা ইউজ, কোনটো এপে কিমান ডাটা ইউজ কৰিছে ইয়াতে আপুনি চাবলৈ পাব আৰু কোনটো এপে বেকগ্ৰাউণ্ডত ডাটাসমূহ কনজিউম কৰি আছে সেইসমূহ আপুনি ইয়াত চাবলৈ পাব। তো মই এপ ডাটা ইউজত এবাৰ ক্লিক কৰিলোঁ। এপ ডাটা ইউজত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত গোটেই হিষ্ট্ৰী দেখা পাব। ইউটিউবে কিমান ইউজ কৰিছে ডাটা বা পাব্লিক এপ বা কি এপ আছে আপোনাৰ কোনটোৱে কিমান ডাটা ইউজ হৈ আছে আপুনি ইয়াত চাবলৈ পাব। কোনটোৱে কিমান ডাটা কনজিউম কৰি আছে দেখিছেনে? তো আপোনালোকে দেখিছে ইয়াত। তো গোটেই হিষ্ট্ৰীটো ইয়াত চাই ল'ব। তো এতিয়া মই ধৰক ইউটিউব এপটো ধৰিছোঁ। মই আপোনালোকক দেখাব কাৰণে তো ইউটিউব এপটোত মই ক্লিক কৰিলোঁ এবাৰ। ইউটিউব এপটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছেনে বেকগ্ৰাউণ্ড ডাটা, ইনেবল ইউজ অফ মিডিয়া ডাটা ইন দ্য বেকগ্ৰাউণ্ড। তো বেকগ্ৰাউণ্ডতো সিহঁতি মোৰ ডাটাসমূহ কনজিউম কৰি আছে। যেতিয়া মই ইউজ নকৰোঁ তেতিয়াও মোৰ ডাটাসমূহ কনজিউম কৰি আছে, কিয়নো মই বেকগ্ৰাউণ্ডত ডাটা ইউজ কৰিবলৈ সিহঁতক পাৰ্মিশ্যন দি দিছোঁ, এনেবল কৰি থৈছোঁ। তো সেয়েহে মই ইয়াক অফ কৰি ল'ম। অফ কৰাৰ পিছত মই আকৌ বেক আহিব লাগিব। তো মই বেক আহিলোঁ। বেক অহাৰ পিছত মই বেলেগ এপ চাম। ধৰি লওক পাব্লিক এপটো চাইছোঁ। ইয়াতো দেখিছেনে মই পাৰ্মিশ্যন দি থৈছোঁ। তো আপুনি এনেকৈ আপোনাৰ এপসমূহ পাৰ্মিশ্যন যদি দি থৈছে তেতিয়াহ'লে আপুনি অফ কৰি লওক। মোৰ প্ৰায়ভাগ এপতে সেনেকুৱাই হৈ আছে। তো আপোনালোকক যদি মই দেখাবলৈ যাওঁ তেতিয়াহ'লে মোবাইলত বহুত এপ আছে, তো বহুত সময় লাগিব। তো আপোনালোকে এই দুইটা ছেটিং যদি কৰি লৈ মই দেখুৱাৰ মতে গোটেই এপখিনিত আপোনাৰ বেকগ্ৰাউণ্ড ডাটাত অন হৈ থাকিব পাৰে। তো আপুনি গোটেইখিনি অফ কৰি লওক। তো মোক সময় বহুত লাগিব সেনেকুৱা গোটেই এপটো দেখালে, সেইকাৰণে মই আজি ইমানে দেখাওঁ আপোনালোকক। আপোনালোকে যদি বুজি পালে তেতিয়াহ'লে এই দুটা ছেটিং আপুনি নিজেই অফ কৰি লওক। তেতিয়াহে আপোনাৰ মোবাইল এমবিটো বচাব পাৰিব, মোবাইল ডাটাটো বচাব পাৰিব আৰু আপুনি মোবাইল ডাটাটো উপভোগ কৰিব পাৰিব। তো আজিৰ বাবে ইমানেই। আৰু এনেকুৱা ভিডিঅ' চাবলৈ যদি আপোনাৰ মন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই এনেধৰণৰ ভিডিঅ' লৈ আহোঁ আৰু সেই ভিডিঅ' আপুনি আপোনাৰ মোবাইলত চাবলৈ পাব।